আজিৰ ভিডিঅ'টোত শিৱসাগৰ ইউনিভাৰ্চিটিয়ে যি বিএড কোৰ্স প্ৰভাইড কৰে সেই বিএড কোৰ্সৰ সিট ষ্ট্ৰাকচাৰটোৰ বিষয়ে আমি আলোচনা কৰিবলৈ গৈ আছো। ইয়াত টোটেল ক্যাটেগৰি ওয়াইজত কিমানটা সিট আছে সেই বিষয়ে আমি আজি এই ভিডিঅ'টোত ডিটেইলছত আলোচনা কৰিম। গতিকে আপোনালোকে যদি সেই বিষয়ে নাজানে আৰু জানিব বিচাৰি আছিলে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব। এইটো ভিডিঅ'ত মই শিৱসাগৰ ইউনিভাৰ্চিটি 2025 ৰ যি এডমিশন আছিলে সেই এডমিশনৰ সময়ত ক্যাটেগৰি ওয়াইজ কোনটো ক্যাটেগৰিত কিমানটা সিট আছিলে তাৰ ওপৰত বেছ কৰি পিনি গোটেই কথাবিলাক ক'বলৈ গৈ আছো আৰু আশা কৰো এইবাৰো যি সিট কেপাসিটি হয় সেই 25ৰ ৰুলৰ ওপৰত বেছ কৰি পিনি এডমিশন বিলাক দিয়া হ'ব। ইয়াত যদি প্ৰথমতে টোটেল সিট কেপাসিটিৰ বিষয়ে কওঁ তেতিয়াহ'লে ইয়াত 50টা টোটেল সিট আছে আৰু তাৰে 10% সিট অৰ্থাৎ 5টা সিট শিৱসাগৰ ইউনিভাৰ্চিটিৰ এক্স ষ্টুডেন্ট বিলাক অৰ্থাৎ যি গ্ৰেজুৱেচন বা মাষ্টাৰ তাৰ পৰা কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ আছে আৰু বাকি 45টা সিট আনৰিজাৰ্ভ ক্যাটেগৰি হয়। বাকি অসমৰ বাহিৰৰ যিমান কেইখন ইউনিভাৰ্চিটি আছে সেই ইউনিভাৰ্চিটিত পঢ়ি অহা ষ্টুডেণ্টেও ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত যদি বাকি 45টা সিটৰ কথা কওঁ তেতিয়াহ'লে তাত এসসি কেণ্ডিডেটৰ বাবে 7% ৰিজাৰ্ভেশ্যন আছে অৰ্থাৎ 4টা সিট, এসটি প্লেইনৰ বাবে 10% ৰিজাৰ্ভেশ্যন আছে অৰ্থাৎ 5টা সিট, এসটি হিলৰ বাবে 5% ৰিজাৰ্ভেশ্যন আছে অৰ্থাৎ 2টা সিট ৰিজাৰ্ভ আছে, ওবিসি এমওবিসি সকলৰ কাৰণে 15% অৰ্থাৎ 8টা সিট ৰিজাৰ্ভেশ্যন আছে। বাকি ইডব্লিউএছ জেনেৰেলৰ বাবে 10% ৰিজাৰ্ভেশ্যন আছে অৰ্থাৎ 5টা সিট আছে আৰু বাকি কো কাৰিকুলাৰ এক্টিভিটি যি কোটা হয় তাত এটা সিট আছে, এমপ্লয়মেন্ট কোটাত এটা সিট আছে আৰু আনৰিজাৰ্ভত টোটেল 19টা সিট আছে। এমপ্লয়মেন্ট কোটা যোনটো হয় এমপ্লয়মেন্ট কোটাত যিখিনি তাত এমপ্লয়ি আছে তেওঁলোকৰ ল'ৰা ছোৱালী বিলাকৰ কাৰণে হেতু ৰিজাৰ্ভ আছে আৰু কো কাৰিকুলাৰ এক্টিভিটিৰ যিখিনি কোটা হয় তাত কালচাৰেল স্পোৰ্ট এনসিসি বা এনএসএছৰ যদি আপোনালোকৰ কিবা সাৰ্টিফিকেট আছে আপোনালোকে সেই সাৰ্টিফিকেটৰ থ্ৰুতে কো কাৰিকুলাম এক্টিভিটিৰ যি কোটা আছে তাত এপ্লাই কৰিব পাৰিব। বাকি সিট কেপাসিটিটো ইমানেই আছিলে, এনে ধৰণে সিট বিলাক ডিস্ট্ৰিবিউট কৰি থোৱা হৈছে। আশা কৰো ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব।